ৰিয়েল লাইফত নহয় ৰিয়েল লাইফত বীৰাংগনা দেখিছেনে অকলে 21 জন লোকৰ জীৱন ৰক্ষা কৰা বিশেষ মহিলা এওঁ টুলুঙা এখন নাৱেৰে সাহসিকতাৰ পৰিচয় দিয়া শিমলি তোলাৰ চাকিদা খাতুনেও সৰু সৰু অভিযোগেৰে আমাৰ জীৱনটো ভৰি থাকে থকাটোৰ তুলনাত নথকাটোৰ প্ৰতিহে আমাৰ মনোযোগ বেছি কিন্তু এই মহিলাগৰাকীক লক্ষ্য কৰক আপুনি বিশ্বাস কৰিবনে যে এই সাধাৰণ মহিলাগৰাকীয়ে 21 জনকৈ মৃত্যুৰ মুখত পৰা লোকৰ জীৱন ৰক্ষা কৰা বুলি আচৰিত যেন লাগিলেও কিন্তু এয়াই সত্য দক্ষিণ কামৰূপৰ শিমলি তোলাৰ চাহিদা খাতুন নামৰ এই মহিলাগৰাকীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি ৰক্ষা কৰিছে 21টাকৈ প্ৰাণ উল্লেখ্য যে বিগত 11 জুলাইত শিমলি তোলাত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাত 4 জনকৈ লোকৰ মৃত্যু হৈছিল আনহাতে 25 জনকৈ যাত্ৰী থকা নাওখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত সকলোৰে মাজত লাগিছিল হাহাকাৰ কিয়নো বানৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখিনিত আছিল পানীৰ যথেষ্ট গভীৰতা যাৰ বাবে 4 জনকৈ লোক মৃত্যুমুখত পৰিবলগীয়া হৈছিল বাকি 21 জনৰ জীৱন ৰক্ষা কৰি বৰ্তমান সকলোৰে মাজত চৰ্চিত হৈ পৰা চাহিদা খাতুনে কেনেকৈ কৰিছিল এই কাম বিলত মাছ মাৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে দুৰ্ঘটনাৰ দিনাও বিলতেই মাছ মাৰি আছিল তেওঁ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে নিজৰ টুলুঙা নাওখনেৰে সেই ঠাইত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোককেইজনৰ উদ্ধাৰ কাৰ্যত লাগি পৰে যাৰ ফলত ৰক্ষা পৰে 21টাকৈ জীৱন তেওঁৰ এই দুঃসাহসিক কাৰ্যক এতিয়া সকলোৱে একেমুখে স্বীকাৰ কৰাৰ লগতে প্ৰশংসাৰে উপচাই পেলাইছে আপোনালোকৰ ইয়াত যে সিদিনাখন নাও দুৰ্ঘটনা হৈছিল সেইখিনি সময়ত আপুনি ক'ত আছিল আৰু কি কৰি আছিল মই জাল পাতাই আছিল তাতে সেইখিনি ওচৰতে ওচৰ নহয় অলপ দূৰ হয় আচ্ছা যাওঁতে মানে অলপ লেট হৈ গ'ল 5 জন মানে তল গৈছে আপুনি কিমান জন মানুহক উদ্ধাৰ কৰিছিলে 21 জন টোটাল 21 জন কেনেকৈ উদ্ধাৰ কৰিব পাৰিছিলে হেৰি নাওখন ধৰছে তাহাতে আচ্ছা ধৰাৰ পিছত কিনাৰ আহি পাইছো সেই সময়ত আপোনাৰ লগত আৰু কোন আছিল একজনো নাই মই একলাই আছিলো আপুনি অকলে আছিল অকলে আপুনি নিজে নাও বাইছিল নেকি নিজে বাইছো মই হিগলা কৰি খাও জাল চাল পাতাই কিনে তাৰ পিছত আৰু কি হ'ল তাৰ পিছত আৰু মোৰ গিৰাকে কৰ পৰা শুনা পাইছে হি আহিল আহি কিনে সেই ডেড বডিটো ওলাল যিখিনি মানুহ সন্ধানহীন হৈ আছিল সেইখিনি ওলাল সেইখিনি কিমান জন ওলাইছিল যিদিনা নাও দুৰ্ঘটনা হৈছে সিদিনা 3টা উঠাইছে আৰু তাৰ পিছদিনা এটা উঠাইছে এই যে আপুনি এটা মহিলা মানুহ নিজে নাও বাই পেলাই 21 জন মানুহৰ যে জীৱন ৰক্ষা কৰিছে আপোনাৰ কেনেকুৱা লাগিছে এতিয়া মোৰ ভাল লাগিছে বাকিখিনি উঠাব পাৰলে মোৰ আৰু ভাল লাগিল হয় আপোনালোকৰ গাঁৱৰ ওচৰৰে এইখিনি গাঁৱৰ ওচৰৰে মানুহবিলাক নগৰবেৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।